আজি আমি ৰাজ্যত যোৱা কিছুদিন ধৰি যেনে ধৰণেৰে আইন শৃংখলা বিঘ্নিত হৈছে আৰু এই ক্ষেত্ৰত গৃহ বিভাগে যেনে ধৰণেৰে দৃঢ়তা দেখাব লাগিছিল ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ নাৰীৰ ওপৰত দৈনন্দিন বাঢ়ি অহা অত্যাচাৰ ধৰ্ষণ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে যেনে ধৰণৰ পদক্ষেপ ল'ব লাগিছিল এই গোটেইবিলাক ল'বলৈ যে ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে সেই কথা যোৱা 2-3 দিনৰ ঘটনাসমূহে প্ৰমাণ কৰিছে। এটা ঘটনা ধিঙত হৈছে হেতুৱে অন্তিম ঘটনা হোৱা নাই তাৰ পিছতো ৰাজ্যখনত আৰু এনেকুৱা বহু ঘটনা ঘটিছে আৰু এই ঘটনাবিলাকৰ ক্ষেত্ৰত আৰক্ষীয়ে যেনে তৎপৰতা দেখাব লাগিছিল আমি অসম বিধানসভাত ইয়াৰ পূৰ্বৰ বহুকেইখন অধিৱেশনত অসমৰ আইন শৃংখলা পৰিস্থিতি অসমত হোৱা মহিলাৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰ এইবিলাকৰ বিষয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছবোৰৰ তথ্য সহকাৰে আমি বিধানসভাত আলোচনা কৰিছিলোঁ আৰু চৰকাৰক পদক্ষেপ ল'বলৈ দাবী জনাইছিলোঁ কিন্তু এতিয়া দেখা যায় যে অসমৰ গৃহ বিভাগে এটা নিৰ্দেশনা দিয়ে বিভিন্ন থানাৰ আৰক্ষীসকলক পুলিচ বিষয়াসকলক যে কিছুমান কেছ ৰেজিষ্টাৰ কৰিব নালাগে সেই গতিকে বহু কেছ আমাৰ কাৰো দৃষ্টিগোচৰ নহয় অনুৰূপ ঘটনা ঘটিছিল যেতিয়া বাল্য বিবাহৰ নামত এটা বিশেষ শ্ৰেণীক টাৰ্গেট কৰা হৈছিল কিন্তু অসমত এনেকুৱা হয় উজনি নামনি সকলোতে বাল্য বিবাহ হয় আৰু ই আৰ্থ সামাজিক কাৰণতো হয় শৈক্ষিক কাৰণতো হয় আৰু বিভিন্ন সামাজিক কাৰণবশত হয় এই কথাবিলাক ষ্টাডি কৰিব লাগিব ভালকে নকৰাকৈ কোনো এটা বিশেষ জনগোষ্ঠীক দায়ী কৰাটো উচিত নহয় অনুৰূপ ধৰণেৰে যোৱা সময়ছোৱাত যিমানবিলাক ধৰ্ষণৰ ঘটনা হৈছে ইয়াৰ বাবে এটা মুখ্যমন্ত্ৰীয়ে আজি আমি ৰাজ্যত যোৱা কিছুদিন ধৰি যেনে ধৰণেৰে আইন শৃংখলা বিঘ্নিত হৈছে আৰু এই ক্ষেত্ৰত গৃহ বিভাগে যেনে ধৰণেৰে দৃঢ়তা দেখাব লাগিছিল ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ নাৰীৰ ওপৰত দৈনন্দিন বাঢ়ি অহা অত্যাচাৰ ধৰ্ষণ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে যেনে ধৰণৰ পদক্ষেপ ল'ব লাগিছিল এই গোটেইবিলাক ল'বলৈ যে ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে সেই কথা যোৱা 2-3 দিনৰ ঘটনাসমূহে প্ৰমাণ কৰিছে এটা ঘটনা ধিঙত হৈছে হেতুৱে অন্তিম ঘটনা হোৱা নাই তাৰ পিছতো ৰাজ্যখনত আৰু এনেকুৱা বহু ঘটনা ঘটিছে আৰু এই ঘটনাবিলাকৰ ক্ষেত্ৰত আৰক্ষীয়ে যেনে তৎপৰতা দেখাব লাগিছিল আমি অসম বিধানসভাত ইয়াৰ পূৰ্বৰ বহুকেইখন অধিৱেশনত অসমৰ আইন শৃংখলা পৰিস্থিতি অসমত হোৱা মহিলাৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰ এইবিলাকৰ বিষয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছবোৰৰ তথ্য সহকাৰে আমি বিধানসভাত আলোচনা কৰিছিলোঁ আৰু চৰকাৰক পদক্ষেপ ল'বলৈ দাবী জনাইছিলোঁ কিন্তু এতিয়া দেখা যায় যে অসমৰ গৃহ বিভাগে এটা নিৰ্দেশনা দিয়ে বিভিন্ন থানাৰ আৰক্ষীসকলক পুলিচ বিষয়াসকলক যে কিছুমান কেছ ৰেজিষ্টাৰ কৰিব নালাগে সেই গতিকে বহু কেছ আমাৰ কাৰো দৃষ্টিগোচৰ নহয় অনুৰূপ ঘটনা ঘটিছিল যেতিয়া বাল্য বিবাহৰ নামত এটা বিশেষ শ্ৰেণীক টাৰ্গেট কৰা হৈছিল কিন্তু অসমত এনেকুৱা হয় উজনি নামনি সকলোতে বাল্য বিবাহ হয় আৰু ই আৰ্থ সামাজিক কাৰণতো হয় শৈক্ষিক কাৰণতো হয় আৰু বিভিন্ন সামাজিক কাৰণবশত হয় এই কথাবিলাক ষ্টাডি কৰিব লাগিব ভালকে নকৰাকৈ কোনো এটা বিশেষ জনগোষ্ঠীক দায়ী কৰাটো উচিত নহয় অনুৰূপ ধৰণেৰে যোৱা সময়ছোৱাত যিমানবিলাক ধৰ্ষণৰ ঘটনা হৈছে ইয়াৰ বাবে এটা মুখ্যমন্ত্ৰীয়ে